টিয়কত চূড়ান্ত হ'ল অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী বিকাশ শইকীয়া। বিকাশ শইকীয়াৰ নাম ঘোষণা হোৱাৰ পাছতেই প্ৰাৰ্থীগৰাকীক ঢোলে ডগৰে আদৰি আনে কাকডোঙা দলঙৰ পৰা সহস্ৰাধিক কৰ্মীয়ে। আনহাতে বিকাশ শইকীয়াই 23 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে, বিশেষভাৱে NDA প্ৰাৰ্থী হিচাপে মোক টিয়ক বিধানসভা সমষ্টিত 2024 বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। তাৰ বাবে আমাৰ দলৰ মাননীয় সভাপতি, কাৰ্যকৰী সভাপতিৰ লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে দেখিছে দুয়োটা দলৰ আমাৰ সন্মানীয় কৰ্মকৰ্তাসকল, তেখেতসকল যথেষ্ট পৰিমাণে উৎসাহিত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত। আৰু নিৰ্বাচনটোত আমাৰ প্ৰতিগৰাকী দলীয় কৰ্মকৰ্তাৰ সমৰ্থন বা প্ৰচেষ্টাত আমি নিৰ্বাচনটোত বিশেষভাৱে অৱতীৰ্ণ হ'ম বুলি আমি বিশ্বাস কৰিছোঁ। আৰু আমাৰ টিয়ক সমষ্টিবাসী ৰাইজৰ যি আশীৰ্বাদ, এই আশীৰ্বাদ আমাৰ লগত আছে বুলি আমি ভাবিছোঁ। গতিকে আমি ৰাইজৰ আশীৰ্বাদ আৰু আমাৰ দলীয় দুয়োটা দলৰ সন্মানীয় কৰ্মকৰ্তাসকলৰ যি প্ৰচেষ্টা বা তেওঁলোকৰ যি সমৰ্থন, এই সমৰ্থনক মূলধন হিচাপে লৈ আমি সমষ্টিটোত 9 তাৰিখে হ'ব লগা নিৰ্বাচনটো, 9 এপ্ৰিলত হ'ব লগা নিৰ্বাচনটোৰ বাবে আমি প্ৰস্তুতি কৰিম। এক বিশাল আদৰণি আদৰি আনিছে। আজিলৈকে দেখা নাই এনেকৈ। মই কৈছোঁ আপোনাক যে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দুয়োটা দলৰ কৰ্মকৰ্তাসকল যথেষ্ট উৎসাহী। মই তেওঁলোককো সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, তেওঁলোকে মোক ইমান মৰম দিয়াৰ বাবে। আৰু ৰাইজৰ শ্ৰীচৰণতো সেৱা ধৰিছোঁ যাতে অনাগত দিনবিলাকত আমাৰ দুয়োটা দলে, বিশেষকৈ NDA প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰাৰ পিছত আমি যাতে সমষ্টিটোত ৰাইজৰ প্ৰতিটো আশা আকাংক্ষা আমি সুন্দৰভাৱে ৰূপায়ণ কৰিব পাৰোঁ বা তেখেতসকলৰ আশা আকাংক্ষাবিলাক আমি পূৰণ কৰিব পাৰোঁ। অহা 23 তাৰিখে মই মনোনয়ন পত্ৰ দাখিল কৰিম। গতিকে নিশ্চিতভাৱে সেইদিনা আমাৰ দলীয় সমৰ্থকসকল সকলোখিনি আহিব। সিদিনাখনিও আমাৰ এটা শক্তি প্ৰদৰ্শন নিশ্চিতভাৱে হ'ব। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।